আমি বৰ্ণনা কৰিব নোৱাৰা অৱস্থাত আছোঁ আমি ব্যক্তিগতভাৱে কেলে মোৰ বিশেষকৈ ব্যক্তিগতভাৱে মোৰ বহুত ঘনিষ্ঠ আছিলে মই হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত এডিশ্যনেল চিফ ছেক্ৰেটাৰী কাম কৰি থাকোঁতে মোৰ লগতে কাম কৰিছে আৰু ঘৰত ইমান অসুবিধা থকাৰ সত্ত্বেও মানে সেৱা তৎপৰতা ইমান বেছি আছে এটা কাম দিলে ৰাতি হওক দিনত হওক ছুটীত হওক আৰু কেতিয়াও মানে এইটো বেছি কাম হৈছে বা কিবা বেলেগ ধৰণৰ অসুবিধা আছে কমপ্লেইন নাই আৰু 10 জনৰ কামটো তেওঁ নিজে লৈ পেলাই কাম কৰিব পৰা এইটো ৰাজ্য চৰকাৰৰ কাৰণে এইটো বহুত মানে বেছি হেৰি বুলি মই ক'ম মানে এটা ডেফিচিয়েঞ্চি কাম কৰা সংক্ৰান্তত আৰু এইটো এটা ইউনিক পাৰ্চনেলিটি এনেকুৱা মানে আউটষ্টেণ্ডিং অফিচাৰ আৰু এটা বিউটিফুল গ্ৰেট হিউমেন বিং আমি বুলি এনেকুৱা মানুহ বহুত কম পাম আজিকালি সমাজত আৰু চাকৰি জীৱনত এনেকুৱা কাম কৰি থকা গতিকে আমি বহুত দুখ আৰু বিশেষকৈ আমাৰ ৰাজ্য চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া মই কথা লগে লগে গম পাইছে তেখেত মই কোৱাৰ পিছত তেখেতো শক ব্যক্ত কৰিছে দিল্লীত আছিলে সময়ত গতিকে আৰু আমি দুইজনৰ মানে পতি পত্নী দুইজনৰ আত্মশান্তি কামনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমি এনেকুৱা হ'ব নালাগিছিলে আৰু এতিয়া হৈছে গতিকে আমি সকলো তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছক আমাৰ সমবেদনা ব্যক্ত কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ